নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 5। আগৰ ভিডিঅ'ত মই 5.1, 5.2, 5.3, 5.4 গোটেইকেইটা কি ধুনীয়াকৈ দি দিছোঁ। আৰু তোমালোকে যদি এতিয়ালৈকে সেই চেপ্টাৰকেইটা যদি চোৱা নাই তেনেহ'লে জল্দি যোৱা আৰু চোৱা, তাৰপিছত তোমালোকে অনুশীলনী 5 চাব আহিবা। ইয়াতে মই তোমালোকৰ কুৱেশ্যন নম্বৰ 1ৰ পৰাই কুৱেশ্যন নম্বৰ 9লৈ মই গোটেইকেইটা অতি ধুনীয়াকৈ ভালদৰে কৰি দিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব। আৰু কমসে কম তোমালোকে মোৰ কাৰণে এটা লাইক কৰিবা আৰু কোনে ক'ৰ পৰা চাই আছে তাৰ বাবে এটা কমেণ্ট কৰিব, ঠিক আছে? আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে, বুজি পোৱা নাই, কিবা পোৱা নাই, দেন মোক সেইবিলাক তোমালোকে কমেণ্ট কৰি জনাবা। গতিকে এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 1লৈ। 1ত কৈছে যে তলৰ চিত্ৰত যদি AB সমান্তৰাল CD, মানে এই পাত আৰু এই পাত যদি সমান্তৰাল হয় তেন্তে X কোণ, Y কোণ আৰু Z কোণ নিৰ্ণয় কৰে। ইয়াৰে পৰা আমাক XYZ কোণবিলাক নিৰ্ণয় কৰিব দিছে। তো এতিয়া আমি এই কোণৰ মানবিলাক ওলাম। তো এতিয়া আমি কৰোঁ, ঠিক আছে? তো লেটছ গো। এতিয়া তোমালোকে চাবা, এতিয়া যিটো আমাৰ একৰ এ আছে ন, সেই চিত্ৰটো তোমালোকে মানে কাঠ পেঞ্চিলেৰে আঁকি ল'বা, ঠিক আছে? ভালদৰে আঁকি ল'ব। মই বাৰু তোমালোকক পেনেৰে আঁকি দিছোঁ, যেনেকৈ আছে তেনেকৈ আঁকিবা চিত্ৰটো, ঠিক আছে? চাবাচোন, ইয়াতে যেনেকৈ আছে তোমালোকে তেনেকৈ আঁকিবা। মই তেনেকৈ আঁকিছোঁ। তোমালোকে কেৱল অকণমান ডিচিপ্লিন কৰি আঁকিবা, কাৰণ ষ্টুডেণ্ট যিহেতু, সেইটোৱে আৰু। পেনেৰে আঁকিলৈ একো নহয় বাৰু। ইয়াতে আছে 100, তাৰপিছত এইটো হৈছে তোমাৰ X, এইটো হৈছে Y, এইটো হৈছে Z, তাৰপিছত ইয়াতে আছে তোমাৰ X, ঠিক আছে? ইয়াতে আছে X, তাৰপিছত আৰু এইখিনি C, A, তাৰপিছত B আৰু D। গতিকে চিত্ৰটো যেনেকৈ আছে চেম মই তেনেকৈ আঁকি লৈছোঁ, তেনেকৈ মই বহীত আঁকি লৈছোঁ। এতিয়া আমি মেথছটো কৰিব লাগে, অ'কে? এতিয়া চোৱা, আমাক এইটোতো আমাক কিমান দি থোৱা আছে? এইটো আমাক 70 ডিগ্ৰী দি থোৱা আছে, হয়নে নাই? কিমান দি থোৱা আছে? 70। আৰু এইটো আমাক 100 দি থোৱা আছে। আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে আমাক যিহেতু X কোণ, Y কোণ আৰু Z কোণৰ মান নিৰ্ণয় কৰিব দিছে, গতিকে সেইটো আমি একদম সহজতে উলিয়াব পাৰিম, একো প্ৰব্লেম নাই। গতিকে এতিয়া চোৱা, আমি এইখিনিত আমাৰ সদায় কি কোণ হয়? এইখিনি আমাৰ ৰৈখিক জুৰি, মানে কি বুলি কয়, এইখিনিত আমাৰ কিমান থাকিব লাগে? 180 থাকিব লাগে। গতিকে এইটো যদি 100 হয়, এইটো আমাৰ কিমান হ'ব? 80 হ'ব, কাৰণ এইখিনিত আমাৰ 180 থাকে ন। এনেকে কি থাকে? আমাৰ সম্পূৰক কোণ এটা সদায় আমাৰ কি থাকে? 180। চ' এইখিনি 100 হ'লে এইখিনি আমাৰ 80 হ'ব। গতিকে এইটোক আমি এটা নাম দিলোঁ, P বুলি নাম দিলোঁ, ঠিক আছে? গতিকে এতিয়া আমি এনেকে লিখিম যে কি CD ৰেখাত, আমি লিখিম যে কি CD ৰেখাত মানে P + 100, P কোণ + 100 ইকুৱেল টু কিমান? আমাৰ 180 ডিগ্ৰী, ঠিক আছে? কাৰণ সৰল ৰেখা মানে না, সৰল ৰেখাত আমাৰ কি হয়? 180 ডিগ্ৰী হয়। গতিকে আমাৰ এটা যদি 100 হয়, পি কোণটো আমাৰ কিমান হ'ব? 180 - 100। গতিকে 180ৰ পৰা 100 গ'লে আমাৰ 180ৰ পৰা 100 গ'লে আমাৰ কিমান থাকিব? আমাৰ 180ৰ পৰা 100 গ'লে আমাৰ 80 থাকিব। মানে এইখিনিৰ মান আমি কিমান পালোঁ? আমি 80 পালোঁ। ইয়ালৈকে বুজি পাইছা তোমালোক, হয়নে নাই? তাৰপিছত এখিনিত যিহেতু তোমালোকে 80 পাইছা, ইয়াৰে এইটো আমি 80 পালোঁ। গতিকে এতিয়া এইটো আমাৰ কিমান? এইটো আমাৰ 70 ডিগ্ৰী দিয়া আছে। এনেকে যিহেতু দুডাল সমান্তৰাল ৰেখা আছে আৰু এইডাল এনেকে ছেদক আছে, চ' এইটো 70 হ'লে আমাৰ এইটো আমাৰ কিমান হৈ যাব? আমাৰ 70 হৈ যাব, কাৰণ সেইটো আমাৰ কি কোণ? আমাৰ একান্তৰ কোণ, ঠিক আছে? গতিকে এইটো আমি ইয়াতে লিখিম যে এইটো আমাৰ 70 ডিগ্ৰী হ'লে এইটো আমাৰ কিমান হ'ব? 70 ডিগ্ৰী হ'ব। আমি লিখিম যে X = 70 ডিগ্ৰী। ব্ৰেকেটত মই লিখি দিম যে কি? ব্ৰেকেটত মই লিখিম যে কি? একান্তৰ কোণ, ঠিক আছে? ব্ৰেকেটত মই লিখিছোঁ যে কি? একান্তৰ কোণ। ইয়ালৈকে এইটো বুজি পাইছা? এইটো আমি কিমান পালোঁ? 70 পালোঁ। এতিয়া চোৱা তোমালোকে, ইয়াৰে এইটো কোণ আমি 70 পালোঁ, এইটো কোণ আমি 80 পালোঁ, পালোঁ নে নাই? গতিকে আমাক এতিয়া লাগে এই Y কোণটো। গতিকে Y কোণটো আমি একদম ইজিলি উলিয়াব পাৰিম, ঠিক আছে? তাৰপিছত এতিয়া আমি এনেকে লিখিম যে এতেকে যিহেতু বা এতেকে আমি জানো যে উই নো ডেট, আমি জানো যে কি জানো? আমি যে ত্ৰিভুজৰ ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল আমাৰ কিমান ডিগ্ৰী? ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী। এইখিনি সকলোৱে আমি জানো। ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল আমাৰ কিমান ডিগ্ৰী? 180 ডিগ্ৰী, ঠিক আছে? গতিকে এতিয়া আমি লিখিম যে কি? X কোণ, Y কোণ, হয়নে? X কোণ, Y কোণ আমি ইয়াতে পাইছোঁ নহয়, এইটো এটা X কোণ, Y কোণ আৰু P কোণ, হয়নে?
এক্স কোণ ওয়াই কোণ আৰু পি কোণ এই ভিতৰৰ তিনিটা কোণৰ যোগফল আমাৰ কিমান হ'ব লাগিব 180 এক্স কোণৰ মান পাইছো আমি 70 ওয়াই কোণৰ মান পাইছো আমি কিমান ওয়াই কোণৰ মান আমি পোৱা নাই আৰু পি কোণৰ মান আমি কিমান পাইছো আমি 80 ডিগ্ৰী পাইছো নে গতিকে এইখিনি যোগফল আমাৰ কিমান হ'ব লাগে 180 গতিকে ওয়াই কোণ ইকুৱেল টু আমাৰ কিমান হ'ব আমাৰ 180 মাইনাস 70 প্লাস 80 সো 70 প্লাস 80 যোগ কৰিলে আমাৰ কিমান হ'ব 70 প্লাস 80 যোগ কৰিলে আমাৰ 150 হ'ব 150 টো এইফালে প্লাস থাকিলে এইফালে আনিলে মাইনাস হ'ব গতিকে y ইকুৱেল টু 180 ৰ পৰা আমাৰ 150 গলে আমাৰ কিমান হ'ব 0 পৰা 0 গলে 0 8 পৰা 5 গলে আমাৰ 3 1 গলে 0 এইটো হ'ব আমাৰ কিমান ডিগ্ৰী 30 ডিগ্ৰী বুজি পাইছা ইয়ালৈ কি হ'ব আমাৰ এনসাৰটো এইখিনি তোমালোকে গমে পাইছা ন হেতুৱে আৰু আমাৰ y কোণটো হ'ব আমাৰ কিমান এই y কোণটো হ'ব আমাৰ 30 ডিগ্ৰী গতিকে এইটো আমি উলিয়াই ললো y কোণৰ মান যে আমাৰ 30 ডিগ্ৰী সো এতিয়া যে এইটো আমাক z কোণৰ মান লাগে z কোণটোৰ মান আমাৰ কিমান হ'ব এইটো চোৱা এই z কোণটোৰ মানে আমাৰ কিমান হ'ব আমাৰ যে এইটো কোণ আৰু এইটো কি আমাৰ একান্তৰ কোণ গতিকে এইটো কোণৰ মান আমি কিমান পাইছিলো 80 ডিগ্ৰী পাইছিলো মানে নাই এইটো 80 হলে আমাৰ এইটো 80 হ'ব একান্তৰ কোণ গতিকে এতিয়া আমি ইয়াতে লিখি লম যে কি z কোণ ইকুৱেল টু আমি p বুলি ধৰি লৈছিলো p কোণ কাৰণ আমাৰ কি আছিল হেতু একান্তৰ কোণ আছিল নে নাই একান্তৰ কোণ হয়নে কি আছিল আমাৰ একান্তৰ কোণ আছিল এতেকে z কোণ ইকুৱেল টু আমাৰ p কোণৰ মান আমি কিমান পাইছিলো 80 ডিগ্ৰী মানে z কোণৰ মান আমি কিমান পালো 80 ডিগ্ৰী পাই গলো ভালকৈ লিখিবা 80 ডিগ্ৰী এইটো এনসাৰ গতিকে এতেকে তোমালোকে লিখিব পৰা x কোণ আমি কিমান পাইছো x কোণ y কোণ z কোণ হয়না আমি z কোণটো পাইছো আমি 80 ডিগ্ৰী y কোণ পাইছো আমি 30 ডিগ্ৰী আৰু x কোণ পাইছো আমি 70 ডিগ্ৰী সো এইটো হৈছে তোমালোকৰ এনসাৰ ঠিক আছে ইয়াৰ পিছত আহিছো আমি এবাৰ b নম্বৰলে এই b চিত্ৰটো যে আছে হেতু তোমালোকে আঁকি লৈ কেনে বুজিবা আমাক এবাৰ b টোত এইটো চিত্ৰ দিয়া আছে ঠিক আছে তোমালোকৰ চিত্ৰটো ভালদৰে আঁকি লোৱা আৰু মই এতিয়া কৰি যাম সো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব x কোণ y কোণ আৰু z কোণৰ মান উলিয়াব লাগিব হয়নে আমি কিহৰ মান উলিয়াব লাগিব x y আৰু z ৰ মান উলিয়াব লাগে সো অকনমান বস্তুটো ক্ৰিটিকেল আছে চাই যাবা কেনেকৈ কৰিব লাগে মই কৰি দি আছো তোমালোকক গতিকে এতিয়া তোমালোকে চিত্ৰটো বুজিয়ে পাইছা এইটো কোণৰ 65 ডিগ্ৰী আমাক x কোণটোৰ মান উলাব দিছে আৰু এই কোণটোৰ মান 30 ডিগ্ৰী আমাক দিয়াই আছে কিন্তু আমি এটাকে নিজাকে বুজি পাবৰ কাৰণে আমি বিন্দু বহুৱাই ললো হেতু হৈছে তোমাৰ কি a b c d আৰু এইটো বিন্দুৰ নাম দিলো আমি e আৰু এইটো বিন্দুৰ নাম দিলো আমি f ঠিক আছে ইয়ালৈকে বুজি পাইছা তোমালোক গতিকে এতিয়া তোমালোকে চোৱাচোন এইটো আৰু এইটো হদা আমাৰ কি হয় একান্তৰ কোণ হয় ঠিক আছে এইটো যদি 65 হয় এইটো আমাৰ কিমান হ'ব 65 হে হ'ব হয়নে না একান্তৰ কোণ গতিকে এইটো আৰু এখিনি 65 হোৱাৰ লগে লগে হয়নে নাই আমাৰ কি বুলি কয় এখিনি 65 হোৱাৰ লগে লগে এখিনিটা আৰু তো আমাৰ এখিনিত কিমান আছে 180 আছে হয়নে এই কোণটো আমাৰ কিমান হৈ যাব আমাৰ একান্তৰ কোণ হ'ব একান্তৰ কোণ হোৱাৰ লগে লগে আমি এই 65 টো যে আছে এই 180 ৰ পৰা আমি 65 টো বিয়োগ কৰিব লাগিব ঠিক আছে 180 ৰ পৰা 65 বিয়োগ কৰিলে আমি ঠিক আছে 180 ৰ পৰা আমি 65 বিয়োগ কৰিলে আমি এই কোণটোৰ মান পাই যাম বুজি পাইছা নে মই কি কৈছো 180 ৰ পৰা যেটা মই এখিনি যেটো আমাৰ 180 আছে 180 ৰ পৰা 65 বিয়োগ কৰিলে আমি এই কোণখিনিৰ মান পাই যাম গতিকে এতিয়া আমি কি কৰিব লাগিব যে f e d মানে এই কোণটোৰ কথা কৈছে f e d টো আমাৰ কিমান হ'ব 180 minus 65 180 ৰ পৰা 65 গলে আমাৰ কিমান থাকিব 115 ডিগ্ৰী মানে এইটো কোণৰ মান আমাৰ কিমান হল 115 ডিগ্ৰী গতিকে এতিয়া চোৱা এইটো কোণৰ মান 30 তাৰ পিছত এইটো কোণৰ মান আমাৰ 115 আমাক লাগে এই x কোণটোৰ মান হয়নে নাই গতিকে এতেকে x ইকুৱেল টু 180 মাইনাস 180 পৰা এই 30 ডিগ্ৰী আৰু 115 টো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কাৰণ 3 ত্ৰিভুজ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী সো এইটোৰ মান 30 ডিগ্ৰী এইটোৰ মান 115 এইটো যোগ কৰি কেনে আহনিয়াত 180 ৰ পৰা মই কি কৰিব লাগিব 180 ৰ পৰা বিয়োগ কৰিব লাগিব সো 180 মাইনাস গতিকে 115 আৰু 30 যোগ কৰিলে আমাৰ কি কিমান হ'ব হা কিমান হ'ব যোগ কৰিলে 5 তাৰ পিছত 3 একে 4 আৰু এতে 145 হ'ব ঠিক আছে কিমান হ'ব তোমাৰ 145 গতিকে 180 ৰ পৰা যদি মই 145 বিয়োগ কৰো কিমান পাম আমি 55 ডিগ্ৰী মানে x ৰ মান আমি পাই গলো এটোৱে একদম ইজি ন গতিকে অকনমান ব্ৰেইনটো হতালে বস্তুখিনি ওলাই যায়
তাৰপিছত এতিয়া আমি আহিছো এবাৰ চিলে চিৰ চিত্ৰটো তোমালোকে আঁকি লোৱা ময়ো আঁকি লওঁ তোমালোকে কিতাপতো চাব পাৰা আৰু নিজেও আঁকি লওঁ অকণমান ভালদৰে আঁকিবা ঠিক আছে এতিয়া তোমালোকক এইটো চিত্ৰ দিয়া আছে এতিয়া চোৱা এইটো তোমালোকৰ 80 ডিগ্ৰী হলে এক্স কোণটো আমাৰ কিমান হ'ব আমাৰ 80 ডিগ্ৰী হ'ব কাৰণ একান্তৰ অন্তকোণ গতিকে আমি এনেকৈ লিখিব লাগিব যে x ইকুৱেল টু 80 ডিগ্ৰী ব্ৰেকেটত লিখিছো যে মই কি একান্তৰ অন্তকোণ ঠিক আছে এইটো হৈছে আমাৰ কি একান্তৰ অন্তকোণ তাৰ পিছত ইয়াতে 40 থাকিলে এইটো z কোণটো আমাৰ কিমান হ'ব 40 ডিগ্ৰী হ'ব কাৰণ এইটো আমাৰ কি একান্তৰ অন্তকোণ কাৰণ এইটো 40 হলে এইটো 40 হ'ব একান্তৰ অন্তকোণ গতিকে এতিয়া যেহেতু আমাক এই y টো লাগে y টো আমাৰ কি হ'ব তেকে y ইকুৱেল মানে x y z তিনিটাৰ যোগফল 180 ডিগ্ৰী হয়নে নাই গতিকে 180 ৰ পৰা মই কি বিয়োগ কৰিব লাগিব 180 ৰ পৰা মাইনাস x কোণ প্লাস z কোণ এই দুটা আমি বিয়োগ কৰিব লাগিব সো 180 মাইনাস x ৰ মান আমি পাইছো 80 প্লাস আৰু z ৰ মান পাইছো আমি 40 সো 180 ইকুৱেল টু আমাৰ কিমান হ'ব 180 মাইনাস কিমান হ'ব আমাৰ 180 ডিগ্ৰী মাইনাস 120 ঠিক আছে 180 ৰ পৰা যদি মই 180 ৰ পৰা যদি মই 120 বিয়োগ কৰো কিমান হ'ব 0 পৰা 0 গলে 0 8 ৰ পৰা 2 গলে 6 7 8 গতিকে এইটো আমাৰ কিমান হ'ব আমাৰ 60 ডিগ্ৰী ঠিক আছে আমাৰ y কোণটো আমাৰ কিমান হ'ব আমাৰ 60 ডিগ্ৰী গতিকে x কোণ y কোণ z কোণ আমি ফাইনালি পাই গলো এইটো এনসাৰ বুজি পাইছা এতিয়া তোমালোকে ইয়াৰে ডি নম্বৰটো চাবা ডিটোত মানে চিত্ৰটোতো দিয়াই আছে ন গতিকে ইয়াতে কৈছে যে কি বি ইক এফলৈ পৰাই দিয়া মানে এই বি ইক এফলৈ এনেকে পৰাই দিব দিছে বাৰু যি নহওক এইটো আমাক চিত্ৰ দিয়াই আছে হয়নে নাই এতিয়া তোমালোকে চোৱা ইয়াতে যদি এডাল ৰেখা থাকিল হয় এনে জাস্ট ইমাজিন কৰা আৰু এনেকে যদি ৰেখা থাকিল হয় হয়নে এনেকে যদি থাকিল হয় গতিকে এইটো আৰু এইটো কি কোণ হলা কয় আমাৰ একান্তৰ কোণ হলে নহলে গতিকে এইটো 55 হোৱাৰ লগে লগে আমাৰ এই গোটেই কোণটো আমাৰ কিমান হল আমাৰ 55 কাৰণ একান্তৰ কোণ হয়নে নাই একান্তৰ কোণ হোৱাৰ লগে লগে গতিকে এতিয়া আমাক যেটো x ৰ মান উলাব দিছে গতিকে এইটো 55 আৰু 25 আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব গতিকে এনেকুৱাকৈ যদি তোমালোকৰ এনেকুৱা ধৰণৰ দিয়া থাকে তেতিয়া তোমালোকে মই যেটো ট্ৰিক্স শিকাই দিছো যে এনেকে এডাল ৰেখা ভাবি লবা লৈ কেনেটো হেতু তেতিয়া একান্তৰ হৈ যাব তেতিয়া তোমালোকে দুটা যোগ কৰি দিলে তেতিয়া আমাৰ x কোণটো আমাৰ কিমান হৈ যাব জানানে 55 প্লাস 25 প্লাস কৰি দিবা তেতিয়া আমাৰ পাছে 10 ৰ 0 7 5 6 7 ৰ 80 ডিগ্ৰী এটো আমাৰ সলিউশন হৈ গল 80 ডিগ্ৰী বুজি পাইছা একদমই ইজি তাৰ পিছত এবাৰ আমি নেক্সট আহিছো 2 নম্বৰলে 2টো কি কৈছে চোৱা যে প্ৰদত্ত চিত্ৰৰ পৰা x ৰ মাপ নিৰ্ণয় কৰা ইয়াৰে পৰা এবাৰ আমাক এই x ৰ মানটো উলাব দিছে তো লেটস গো আমি কেনেকৈ কৰিব লাগে এতিয়া আমি চাই লম ঠিক আছে তোমালোকে চোৱা এই দুয়ত তোমালোকক এইটো চিত্ৰ দি থৈ দিছে ঠিক আছে আৰু কৈছে যে তোমালোকে ইয়াৰ পৰা এই x ৰ মাপ উলিয়াব দিছে হয়নে নাই x ৰ মাপ তোমালোকক মানে মই যে আগত যে একৰ এটা যে গণিত শিকাই থৈলো তাত মই কৈছিলো যে যদি তোমালোকৰ সাকে এনেকে তোমালোকে সদায় আস্তানি লবা তেতিয়া কনসেপ্টটো উলিয়াত সহজ হয় এতিয়া ইয়াতে তেনেকে কনসেপ্টটো দিয়াই আছে দেখিছানে এনেকে ৰেখা এডাল আঁকা আছে সো এতিয়া যদি আমি কব যাও এতিয়া এইটো 30 হলে এইটো আমাৰ কিমান হ'ব 30 হ'ব কাৰণ একান্তৰ কোণ হয়নে নাই একান্তৰ কোণ ঠিক তেনেদৰে এইটো 45 হলে আমাৰ এইটো আমাৰ কিমান হ'ব 45 হে হ'ব কাৰণ এইটো হৈছে আমাৰ একান্তৰ কোণ ইয়ালৈকে তোমালোকে বুজি পাইছা গতিকে এতিয়া আমি চোৱা যদি আমি 45 আৰু 30 যদি আমি প্লাস কৰো 45 আৰু আমি 30 প্লাস কৰিলে কিমান হ'ব 50543 কৰিলে 75 ঠিক আছে কিন্তু আমি জানো যে এনেকুৱাকে এটা সাৰ্কেলত আমাৰ সদায় কিমান থাকে আমাৰ 360 ডিগ্ৰী থাকে কিমান থাকে আমাৰ 360 ডিগ্ৰী এতিয়া আমাৰ x কোণৰ মানটো কিমান হ'ব এতেকে লিখিবা যে তোমালোকে x কোণ ইকুৱেল টু 360 ডিগ্ৰী মাইনাস 75 360 ৰ পৰা যদি আমি 75 বিয়োগ কৰো তেতিয়া আমাৰ কিমান থাকিব আমাৰ 285 ডিগ্ৰী এইটো এনসাৰ বুজি পাইছা একদম ইজি তাত টান পাবলগীয়া কোনো কথাই নাই গতিকে হেতুৱে আৰু তাৰ পিছত এতিয়া আমি আহিছো 3 নম্বৰলৈ 3 চিত্ৰটো চোৱা 3ত কৈছে যে কাষৰ চিত্ৰত কি কৈছে কাষৰ চিত্ৰত কোণজোৰ একান্তৰ কোণ অন্তকোণ A2 দিয়া আছে 1 কোণ 3 কোণ B2 দিয়া আছে 2 কোণ 3 কোণ C অমুক D অমুক আমাক খুজে কোণজোৰ একান্তৰ হ'ব হেতু উঠিছে কাৰণ মই তোমালোকক গতিকে তোমালোকক মই একান্তৰ কোণ উলিওৱা শিকাইছো নে নাই আগতেতো শিকাইছো তোমালোকে জানাই গতিকে কেনেকৈ একান্তৰ উলিও কেনেকৈ অনুৰূপ গতিকে তোমালোকে নিজে কোৱাচোন কোনটো একান্তৰ হ'ব কোৱাচোন ইয়াৰে কোৱা এতিয়া চোৱা এইডাল আৰু এইডাল সমান্তৰাল ৰেখা ঠিক আছে এতিয়া তোমালোকৰ
ইয়াতে দিয়া আছে আমাক 1 কোণ আৰু 3 কোণ 1 কোণ আৰু 3 কোণ আমাৰ একান্তৰ নহয় ঠিক আছে তাৰপিছত দিয়া আছে আমাক 2 কোণ আৰু 3 কোণ ইয়াতে দিয়া আছে আমাক 2 কোণ আৰু 5 কোণ ইয়াতে দিয়া আছে আমাক 2 কোণ আৰু 4 কোণ ইহতটো নহয় হয়নে নাই গতিকে আমাৰ শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ এই দুইটো মানে এই 2 কোণ আৰু 3 কোণ দেখিছানে তোমালোকৰ এই সমান্তৰাল ৰেখাকেইডালৰ এটাই ফালে আছে এটাই ফালে আছে গতিকে 2 কোণ আৰু 3 কোণ হ'ব আমাৰ একান্তৰ কোণ হেতুৱে বুজি পাইছা তাৰ পিছত এইবাৰ আমাক চাৰিটোত কি কৈছে চা চাৰিটোত কৈছে যে আমাক যদি এই সমান্তৰাল বি মানে এই সমান্তৰাল বি আৰু সি এটা যদি ছেদক হয় তেন্তে y কোণ ইকুৱেল টু হোৱাট ন আমাক y কোণৰ মান কিমান হ'ব হেতু আমাক সুধিছে সো এতিয়া যদি মই তোমালোকক ক'ব যাও মানে কি বুলি কয় ইয়াতে আমাক এইটো আছে 55 ডিগ্ৰী সো এইটো আমাৰ 55 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণবোৰ সদায় সমান হয় তোমালোকক মই বিপৰীত কোণ বুজাইছো বিপৰীত কোণ এনেকুৱাকৈ যদি আমাৰ ক্ৰছ থাকে সো হেফালৰটো আৰু এইফালৰটো সদায় বিপৰীত কোণ হয় মানে ভাৰ্টিকেলি বুজি পাইছা হেতুৱে কৈছে গতিকে এইটো যদি 55 হয় আমাৰ এইটো কিমান হ'ব আমাৰ 55 এ হ'ব সো আমাক ইয়াতে y কোণটোৰ হেমান উলাব দিছে সুধিছে যে y কোণটো কিমান হ'ব এনেকে যদি এতিয়া আমি চাব যাও এইটো কোণ যিমান হয়নে এইটো কোণ যিমান এইটো কোণো সিমান হ'ব কাৰণ এইটোৰ একান্তৰ অন্তঃকোণ গতিকে এইটোৰ আমাৰ শুদ্ধ অপচন আমাৰ কোনটো হ'ব আমাৰ গতিকে ইয়াৰ আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ 55 গতিকে একান্তৰ কোণ যেহেতু এইটো 55 হলে আমাৰ এইটো 55 হ'ব গতিকে এইটোৰ আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি ঠিক আছে গতিকে পাঁচটোত কি কৈছে চোৱা যদি এই সমান্তৰাল বি আৰু সি ছেদক তেন্তে y কোণ কিমান হ'ব গতিকে এইটোত আমাক কি কৈছে a আৰু b বোলে সমান্তৰাল আৰু y বোলে সি বোলে আমাৰ ছেদক গতিকে এইটো সেম টু সেম কনসেপ্ট সেম মেথছে তুলি দিয়া যেন লাগিছে কাৰণ এইটো 55 হলে এইটো 55 হ'ব কাৰণ বিপৰীত কোণ এতিয়া অলপ আগত কৈ আহিলো হয়নে নাই গতিকে এতিয়া চোৱা গতিকে এইটো আমাৰ কি হ'ব আমাৰ একে সাইডতে আছে এইটো আমাৰ যদি অনুৰূপ কোণৰ হিচাপত চাবা যাও তেতিয়া এইটো আমাৰ অনুৰূপ কোণ 55 টু এইটো y কোণটোৰ সমান হ'ব এইটো আমাৰ y কোণটো কিমান হ'ব আমাৰ 55 হে হ'ব একদম ইজি সো এতিয়া আমি আহিছো 6 নম্বৰলে 6ত কি কৈছে চোৱাচোন 6ত কৈছে যে চিত্ৰত l সমান্তৰাল m আৰু ac ছেদক x কোণৰ মান কিমান হ'ব হেতু সুধিছে আমাক গতিকে এইটো আমাৰ যদি 130 হয় হয়নে এইটো যদি আমাৰ কিমান হয় 130 হয় এইটো আমাৰ কিমান হ'ব আমাৰ 130 হ'ব কিয় হয় বিপৰীত কোণ এইবিলাকটো আৰু বুজাই থাকিব নালাগে হেতুটো বুজিয়ে পাইছা হয়নে আৰু কি সমান হ'ব পাৰে চা গতিকে এইটো 130 হলে আমাৰ এইটো হ'ব আমাৰ এইটো 130 হলে আমাৰ এইটো 130 হ'ব কাৰণ এইটো 130 হলে এইটো 130 হ'ব কাৰণ বিপৰীত কোণ এবাৰ এইটো 130 হলে আমাৰ এইটো 130 হ'ব কাৰণ এইটো আমাৰ বিপৰীত কোণ এবাৰ এইটো 130 হলে আমাৰ 130 হলে এবাৰ আমাৰ এই x কোণটো আমাৰ 130 হ'ব এবাৰ আমাৰ বিপৰীত কোণ গতিকে কোনটো কনসেপ্ট কেনেকৈ খটুৱাব লাগিছে দেখিছানে হেতুৱে আৰু বুজি পাইছা ইয়াৰ পিছত নেক্সট আহিছো আমি 7 নম্বৰলে 7ত কৈছে যে আমাক কাষৰ চিত্ৰত u আৰু v সমান্তৰাল ৰেখা r আৰু s ছেদক আটাইকেইটা কোণৰ মাপ নিৰ্ণয় কৰিব দিছে গতিকে আমি কেনেকৈ ওলাম এতিয়া আমি চাই লও ঠিক আছে তো লেটস গো প্ৰথম তোমালোকে এই চিত্ৰটো চাই লোৱা চিত্ৰটো তোমালোকক মই ইয়াতে আঁকি দিছো মানে যেনেকে আছে আৰু চিত্ৰটো বাপৰে ইমান জটিল চিত্ৰ দিছে তাৰ মানে এনে সহজ কিন্তু বাকি টান তাতে পাবলগীয়া একো নাই কিন্তু অকণমান মানে কোন লাগাত কৰি বেছি ওলাব দিছে ন যেটো কাৰণে অকণমান টান লাগি যায় গতিকে ভালকে কিন্তু চাই যাবা দেই এইটো এনেকে আছে এস তাৰ পিছত আৰু এইটো এনেকে আছে ইয়াতে আছে এল ওলাব দিছে গোটেইকেইটাৰ মান এইটো কে ওলাব দিছে ইয়াতে আমাক জে ওলাব দিছে তাৰ পিছত ইয়াতে আমাক বি ওলাব দিছে ইয়াতে এ ওলাব দিছে ইয়াতে আমাক সি ওলাব দিছে ইয়াতে আমাক ডি ওলাব দিছে ইয়াতে আমাক ই ওলাব দিছে ন ইয়াতে আমাক জি তাৰ পিছত এইচ ইয়াতে এল এফ আৰু এইটোৰ মান আমাক 44 ডিগ্ৰী দিয়া আছে সো যিখিনি দিয়া আছে আমি সেইখিনি উলিয়াই ললো ঠিক আছে প্ৰথম আমি এই কে আৰু এইটো কোণৰ মান আমাক কিমান দিয়া আছে 128 ডিগ্ৰী বুলি দিয়া আছে সো এইটো যদি আমাৰ 128 হয় কে2 আমাৰ কিমান হ'ব আমাৰ 128 ডিগ্ৰী হ'ব কাৰণ এইটো আমি ব্ৰেকেটত লিখিলো যে এইটো আমাৰ কি কোণ আমাৰ বিপৰীত কোণ এইখিনিতো আকৌ বুজাব লগা নাই এইটো হ'ব আমাৰ বিপৰীত কোণ ইয়ালৈকে বুজি পাইছা তাৰ পিছত এতিয়া তুমি চোৱাচোন
এইটো 128 হলে আমাৰ এইটো আমাৰ কি হ'ব 128 হ'ব কাৰণ এইটো হৈছে আমাৰ বিপৰীত কোণ সো এতিয়া চোৱা এইটো আমি বিপৰীত এইটো আমাৰ কিমান হৈ গ'ল 128 হৈ গ'ল বিপৰীত কোণ এতিয়া চোৱা এইখিনি যেহেতু আমাৰ 180 ডিগ্ৰী থাকে কিমান থাকে 180 সো এইখিনি 128 হলে এখিনি আমাৰ 128 হলে এইখিনি কিমান হ'ব আমাৰ f টো আমাৰ কিমান হ'ব 180 পৰা 128 বিয়োগ কৰিব লাগিব 180 পৰা 128 গলে আমাৰ কিমান হয় 52 গতিকে আমাৰ z টো আমাৰ কিমান হ'ব z টো আমাৰ কিমান হ'ব আমাৰ 52 ডিগ্ৰী এতিয়া আমাৰ কিমান হ'ব এই z টো আমি 52 পালো এতিয়া চোৱাচোন এইটো 52 আৰু এইটো 44 গতিকে গোটেইকেইটা যেতিয়া আমি যোগ কৰি কেনে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি এই দুটা যোগ কৰি 180 পৰা বিয়োগ কৰি দিলে আমি f ৰ মানটো আমি পাই যাব পাৰো নে হেতুৱে কৈছে গতিকে এতিয়া তোমালোকে চোৱা এতিয়া তোমালোকে এইটো চোৱা যে কি f কোণৰ মানটো আমাৰ কিমান হ'ব f কোণৰ মানটো আমি 180 ৰ পৰা 180 মাইনাস 180 ৰ পৰা আমি কি কৰিব লাগিব 44 প্লাস 52 বিয়োগ কৰিব লাগিব সো 180 মাইনাস 44 প্লাস 52 4 5 6 5 4 9 90 গতিকে 180 ৰ পৰা 96 গলে আমাৰ কিমান হ'ব 180 ৰ পৰা যদি মই 96 বিয়োগ কৰো 10 পৰা 6 গলে 4 তাৰ পিছত ইয়াতে থাকিল তোমাৰ 17 পৰা 9 গলে 8 ঠিক আছে 17 পৰা 9 গলে আমাৰ কিমান 8 গতিকে এইটো আমাৰ কিমান হল 84 মানে এই f কোণটোৰ মান মই কিমান পালো 84 এইটো যদি 84 হয় আমাৰ h টো আমাৰ কিমান হ'ব আমাৰ h টো আমাৰ 84 ডিগ্ৰী হ'ব কাৰণ এইটো হৈছে তোমাৰ বিপৰীত কোণ ঠিক আছে কি কোণ বিপৰীত কোণ মানে h টো আমি পাই গলো নে নাই তাৰ পিছত এতিয়া চোৱা এইটো তোমালোকৰ 84 হলে ই2 আমাৰ কিমান হ'ব আমাৰ ই2 আমাৰ 84 হ'ব কাৰণ কি কোণ আমাৰ ই2 আমাৰ কিমান হ'ব আমাৰ 84 কাৰণ আমাৰ এইটো হৈছে একান্তৰ কোণ ঠিক আছে কি কোণ একান্তৰ কোণ এতিয়া চোৱা ই2 একান্তৰ কোণ তাৰ পিছত 84 44 সো এইটো আমাৰ কিমান হ'ব গতিকে 180 ৰ পৰা এই দুটা প্লাস কৰি কেনে এইটো 44 হলে c2 আমাৰ কিমান হৈ যাব 44 হৈ যাব কাৰণ বিপৰীত যে হয়নে নাই তাৰপিছত 84 হলে 84 হলে আমাৰ b2 84 হৈ যাব কাৰণ বিপৰীত যে হয়নে নাই গতিকে এতিয়া আমি ইয়াতে এৰ মানটো উলাম এখিনি 84 আৰু এখিনি 44 গতিকে তোমালোকে চোৱা কি হ'ব চাচোন আমি এতিয়া কৰিম যে কি আমাক লাগে a2 ঠিক আছে a লাগে 180 মাইনাস 180 মাইনাস 84 180 মাইনাস 84 প্লাস 180 মাইনাস কি হ'ব আমাৰ 84 প্লাস 44 গতিকে 180 মাইনাস 84 আৰু 44 যোগ কৰিলে 4 4 8 8 9 10 11 12 কিমান হল 128 গতিকে 180 ৰ পৰা যদি মই কি কৈছে 180 ৰ পৰা যদি মই 128 বিয়োগ কৰো কিমান হ'ব আমাৰ 10 পৰা 8 গলে 2 এটা থাকিল তোমাৰ 7 7 পৰা 2 গলে 5 52 এই কোণটো আমাৰ কিমান হ'ব আমাৰ 52 a2 52 হলে আমাৰ d2 আমাৰ কিমান হ'ব 52 মানে একদম ইজি অনলি একান্তৰ আৰু বিপৰীতৰ কনসেপ্ট খিনি উলিয়াই ললে মানে তোমালোকৰ বাকি গটেখিনি হৈ যায় মানে নাই হেতুই আৰু তাৰ পিছত তোমালোকে বাকি কেইটাও তেনেকে কৰি চাবা আৰু ইয়াতে চোৱা তোমালোকে ইয়াতে আমাৰ এইটো যেটো 1 l2 কিমান হ'ব হেতু চোৱাচোন l2 কিমান হ'ব এইটো আছে তোমাৰ 84 হয়না 180 ৰ পৰা 84 আমি বিয়োগ কৰি চাব লাগিব ঠিক আছে মই হিনিত কৰি দিলো l equal to 180 minus 180 ৰ পৰা 84 বিয়োগ কৰি চাব লাগিব 10 পাই 4 গলে 6 ঠিক আছে আৰু এটা 7 17 পৰা 8 গলে কিমান 17 পৰা 8 গলে 96 গতিকে l ৰ মান আমি কিমান পালো 96 মানে এই l ৰ মান আমি কিমান পালো 96 এই l টো 96 হোৱাৰ লগে লগে g2 আমাৰ 96 ডিগ্ৰী হ'ব কাৰণ যেটো বিপৰীত কোণ গতিকে আমি গোটেই কিটা কোণৰ মান তেনেকে উলিয়াই ললো আৰু তোমালোক এনেকে পাতি কেনে বুজি লবা ঠিক আছে অকনমান বস্তুটো ইজি বাট অকনমান লেন্দি হয় সো তোমালোক চাই লবা আৰু ঠিক আছে ইয়াৰ পিছত আহিছো আমি এবাৰ 8 নম্বৰলে আঠত কৈছে যে কাখৰ চিত্ৰৰ পৰা a কোণ b কোণ আৰু c কোণৰ মান নিৰ্ণয় কৰা কাখৰ চিত্ৰৰ পৰা আমাক এই a কোণ b কোণ আৰু c কোণৰ মান নিৰ্ণয় কৰিব আছে প্ৰথমে তোমালোকে চিত্ৰটো ভালদৰে চোৱা আৰু আঁকি লোৱা ঠিক আছে এতিয়া তোমালোকে এইটো চিত্ৰ চাই লবা এই চিত্ৰটোত যে মানে তো আমাক দিয়াই আছে ন তোমালোকে চোৱাচোন 8 নম্বৰ
সলিউশনটো মানে 8 নম্বৰ সলিউশনটো কি হৈছে কি বুলি কয় এইটো যদি তোমালোকৰ কিমান ডিগ্ৰী 38 ডিগ্ৰী ন এইটো 38 ডিগ্ৰী হোৱাৰ লগে লগে আমাৰ এই বি কোণটো আমাৰ 38 ডিগ্ৰী হ'ব কাৰণ এইটো আমাৰ একান্তৰ অন্তকোণ গতিকে ইয়াতে আমি লিখিম যে বি কোণ ইকুৱেল টু 38 ডিগ্ৰী মই ব্ৰেকেটত লিখিম যে কি একান্তৰ অন্তকোণ ঠিক আছে মই ব্ৰেকেটত লিখিম যে কি একান্তৰ অন্তকোণ এইটো 38 হলে আমাৰ এইটো আমাৰ কি হৈ যাব এইটো আমাৰ 38 ডিগ্ৰী হৈ যাব ঠিক আছে ইয়ালৈকে বুজি পাইছা তাৰ পিছত আৰু এইখিনিত আমাৰ কিমান আছে এইখিনিত আমাৰ 90 ডিগ্ৰী আছে ঠিক আছে গতিকে আৰু আমি বি টো পাই গলেতে কি আমি এই কোণ উলাব লাগে এই কোণ কিমান হ'ব আমাৰ 180 মাইনাস তাতে অলপ আছে 90 ডিগ্ৰী এইখিনিত আছে আমাৰ এইখিনিত আছে আমাৰ 90 আৰু এইখিনি 38 so 90 plus 38 is equal to 180 minus 90 আৰু 38 plus কৰিলে আমাৰ কিমান হ'ব 8 9 10 11 12 কিমান হ'ব আমাৰ 128 গতিকে 180 ৰ পৰা 128 গলে কিমান হ'ব 10 ৰ পৰা 8 গলে 2 ইয়াতে থাকিব আমাৰ 7 ৰ পৰা 2 বিয়োগ কৰিলে 5 মানে 52 ডিগ্ৰী আমি এই কোণৰ মান আমি কিমান পালো এই কোণৰ মান আমি পাই গলো 52 এতিয়া আমাক লাগে আমাক কিমান সি কোণ গতিকে এইখিনি যেটো 180 আছে হয়নে নাই গতিকে সি কোণ ইকুৱেল টু 180 মাইনাস 180 ৰ পৰা আমি 38 বিয়োগ কৰিব লাগিব 180 ৰ পৰা আমি 38 বিয়োগ কৰিলে আমি সি কোণৰ মান পাই যাম 180 ৰ পৰা আমি 38 বিয়োগ কৰিলে 10 ৰ পৰা 8 গলে 2 ইয়াতে থাকিল তোমাৰ 7 ৰ পৰা 3 গলে 4 আৰু 1 গতিকে এইটো আমাৰ কিমান হ'ব গতিকে 180 ৰ পৰা 38 বিয়োগ কৰিলে আমাৰ কিমান হয় 142 গতিকে আমি এই কোণ বি কোণ সি কোণৰ মান পাই গলো একদমই ইজি সেইকাৰণে মই প্ৰথম যে তোমালোকক গণিত কেইটা শিকাৰ আগত যে মই একান্তৰ কোণ অনুৰূপ কোণ এইবিলাকৰ যে কনসেপচন ক্লিয়াৰ কৰি দিছো এই কাৰণে দিছো গতিকে তোমালোকক যদি একান্তৰ অন্তকোণ উলিয়াব নোৱাৰা তেতিয়া ম্যাথছ বিলাক টান পাবা আৰু যদি একান্তৰ অন্তকোণ যদি চিনি পোৱা তেতিয়া ম্যাথছ বিলাক একদমই ইজি পাবা বুজি পাইছানে সেইকাৰণে মই বাৰ কওঁ অকনমান কথাবিলাক শুনিব লাগে এতিয়া আমি আহিছো এবাৰ 9 নম্বৰলৈ 9টোত কৈছে যে কাষৰ চিত্ৰত এবি সমান্তৰাল ইডি সমান্তৰাল এফজি আৰু ইএফ সমান্তৰাল সিডি গতিকে 2 কোণ ইকুৱেল টু 50 ডিগ্ৰী আৰু 4 কোণ ইকুৱেল টু 60 মানে কোণগিটা মানে 2 কোণ মানে কৈছে আৰু যে 2 নম্বৰ কোণটোৰ মান যদি 50 ডিগ্ৰী হয় 4 নম্বৰ কোণটোৰ মান যদি 65 ডিগ্ৰী হয় তেনে 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ আৰু 5 নম্বৰ কোণৰ মান নিৰ্ণয় কৰিব দিছে গতিকে এতিয়া আমি এইটো কৰিম গতিকে তোমালোকৰ চিত্ৰটো কিতাপতে চাই লবা বা আঁকি লবা এইটো তোমালোকৰ নিজা পাৰ্সোনেল কথা ঠিক আছে এতিয়া চোৱা তোমালোকে 9 নম্বৰটো যে তোমালোকক কৈছে ন এইখিনি মানে তোমালোকে প্ৰশ্নটো কিতাপতে বুজি লোৱা যে এবি সমান্তৰাল ইডি মানে এবি কয় আমাৰ এবি কৈছে যে কি এবি সমান্তৰাল ইডি এপাত বাৰ কথা কৈছে তাৰ পিছত কৈছে ইডি সমান্তৰাল এফজি মানে ইডি সমান্তৰাল এফজি আৰু ইএফ সমান্তৰাল সিডি মানে ইএফ কতে ইএফ সমান্তৰাল সিডি মানে কোনে কাৰ সমান্তৰাল সেইটো কথা প্ৰশ্নটো আমাক কৈ থৈ দিছে এইখিনিতো তোমালোকে বুজি পাইছা আৰু ইয়াতে কৈছে যে 2 নম্বৰ কোণটোৰ মান 50 ডিগ্ৰী মানে এই কোণটোৰ মান কিমান বুলি কৈছে এই কোণটোৰ মান আমাক 50 ডিগ্ৰী বুলি কৈ থৈ দিছে মই কোৱা নাই কিতাপত কৈ থৈ দিছে আৰু যেটো আমাৰ 4 নম্বৰ কোণ আছে 4 নম্বৰ কোণ কোনটো এইটো এই 4 নম্বৰ কোণটোৰ মান আমাক কিমান বুলি কৈ থৈ দিছে 65 ডিগ্ৰী বুলি কৈ থৈ দিছে ঠিক তেনেদৰে আমাক কি ওলাব দিছে এই 1 কোণটো ওলাব দিছে এই 3 কোণটো ওলাব দিছে আৰু এই 5 কোণটো আমাক কি কৰিছে ওলাব দিছে গতিকে এতিয়া আমি এইটো ওলাম চাবাচোন কি হ'ব এটা তোমালোকে চিত্ৰটো কিতাপতে চাই যাবা মানে নাকিলো একো নহয় ঠিক আছে আমি 9 নম্বৰৰ সলিউশনটো কৰিম ওকে 9 নম্বৰ সলিউশন মানে চিত্ৰটোত তোমালোকে গমে পাইছে যে চিত্ৰটোত কি আমাৰ এই কোণটো আৰু এই কোণটো কাৰণ যেহেতু সমান্তৰাল ৰেখা নেকি আছে ন এইফালে আগবাঢ়ি দিয়া নাই কিন্তু আগবাঢ়ি থকা বুলি ধৰি লওঁচোন ভাবি ল'ব লাগিব মনত বস্তুবিলাক গম পাইছানে সো তেতিয়া এইটো আমাৰ কি হ'ব এইটো আৰু এইটো আমাৰ এনেকে থাকিলে কি কোণ এইবিলাক অনুৰূপ কোণ নহয় জানো সো অনুৰূপ কোণবিলাক মানে আমাৰ সদায় কিমান ডিগ্ৰী হয় একে সাইডে থাকিলে সদায় ৰৈখিক আমাৰ হিয়তৰ যোগফল কিমান 180 ডিগ্ৰী হয় গতিকে 1 কোণ আৰু 2 কোণটো যদি মই যোগ কৰো 1 কোণ আৰু 2 কোণ মানে এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান হ'ব লাগিব আমাৰ 180 ডিগ্ৰী হ'ব লাগিব গতিকে আমি 1 কোণটোৰ মান গম নাপাও 2 কোণটোৰ মান আমি গম পাও কিমান ডিগ্ৰী 2 কোণটোৰ আমি গম পাও আমি 50 ডিগ্ৰী গতিকে ইকুৱেল টু আমাৰ 180 ডিগ্ৰী গতিকে 1 কোণ ইকুৱেল কিমান হ'ব 180 মাইনাস কি লিখব লাগিব আমি 180 মাইনাস 50 গতিকে 180 ৰ পৰা 50 গলে আমাৰ কিমান হ'ব আমাৰ 130 ডিগ্ৰী হ'ব গম পাইছানে কিমান হ'ব আমাৰ 130 ডিগ্ৰী
গতিকে এইটো আমাৰ কিমান হ'ব এতিয়া 130 ডিগ্ৰী মানে এই 1 কোণটোৰ মান এইটো 1 কোণ যি আছে সেইটোৰ মান আমাৰ 130 হ'ব এইটোৰ মানটো 50 বুলি কৈ থৈ দিছে এইখিনি গমে পালো আমি বুজি পাইছা ইয়ালৈকেটো বুজি পাইছা এতিয়া আৰু আমাক এবাৰ কৈছে যে 3 কোণটোৰ মান এতিয়া চাম আমি এই যে 3 কোণটো যি আছে এই 3 কোণটো ইয়াৰ লগত সমান হ'ব কিয় জানানে 2 কোণটোৰ লগত সমান হ'ব কাৰণ ইয়াত একান্তৰ কোণ গতিকে এতিয়া আমি লিখিম যে ইয়াতে কি 3 কোণ সমান 2 কোণ 3 কোণ সমান 2 কোণ হ'ব কিয় কাৰণ একান্তৰ কোণ গতিকে 3 কোণটোৰ মান কিমান হ'ব আমাৰ 50 ডিগ্ৰী হ'ব ঠিক আছে এইটোৰ মান যেহেতু আমাৰ কিমান আছে 50 আছে তাৰপিছত নেক্সট চোৱা তোমালোক আমাক 5 কোণটো ওলাব দিছে গতিকে এই 5 কোণটো যে আছে এই 5 কোণটো আমাৰ 4 কোণ কাৰণ এনেকে যদি আমাৰ ৰেখাডাল যদি থাকিলে হয় এইটো আৰু এইটো আমাৰ একান্তৰ হল হয় নে নহল হয় গতিকে আমি এনেকে লিখিব লাগিব যে কি আমাক যেহেতু 5 কোণটো ওলাব দিছে গতিকে 5 কোণটো আমাৰ কি অৰ সমান আমাৰ 5 কোণটো আমাক এবাৰ কি ওলাব দিছে আমাক 5 কোণটো আমাক ওলাব দিছে গতিকে 5 কোণটো ওলাব লাগিলে আমি কি কৰিব লাগিব 50 কাৰণ এইটোৰ মান আমাৰ কিমান আছিল আমাৰ 65 ডিগ্ৰী আছিল হয়নে নাই এটোৰ কোণৰ মান আমাৰ কিমান ডিগ্ৰী আছিল 5 কোণটো আমাৰ কি হ'ব আমাৰ 65 প্লাস 50 কাৰণ এই গোটেইখিনিৰ মান আমি যোগ কৰিব লাগিব হয়নে নাই এইখিনি আমাৰ 50 আৰু এইখিনি আমাৰ কিমান 65 গতিকে এই দুইখিনি যোগ কৰিলে 55 প্লাস 65 এই দুটো আমি যোগ কৰিলে আমি 5 কোণটোৰ মান পাই যাম কিমান হ'ব আমাৰ 115 ডিগ্ৰী গতিকে এইটোই আছিল আৰু আজিলৈকে উঠাইটো ইমানখিনি আছিল আশা কৰো তোমালোকে বুজি পাইছা গতিকে ভিডিওটো বেছি দীঘল কৰি নাথাকো আৰু তোমালোকে ইয়াৰ এপিসোড মানে নেক্সট মানে অধ্যায় 6 তোমালোকৰ ইউটিউব ভিডিওত দেখাইছে চাগে সেইটো ভিডিওৰ তোমালোকে চাই লোৱা আজিলৈকে আহিছো ধন্যবাদ আৰু তোমালোকে যদি ভিডিওটো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু কোনে কৰ পৰা চাইছে কমেন্ট কৰি জনাব আজিলৈকে আহিছো ধন্যবাদ